প্ৰাইম সাসপেক্টৰ প্ৰথমটো খবৰ আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ খবৰ জনাব বিচাৰিছোঁ। আমি আগতেও বহুবাৰ কৈছোঁ যে এই ব্যক্তিজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, তেওঁৰ নাম অচ্যুত বৈশ্য। অচ্যুত বৈশ্যই কি কৰিছে অসমবাসী ৰাইজে আমাৰ বাতৰিটো যিহেতু যদি চাইছে তেনেহ'লে গম পাইছে। এইগৰাকী অচ্যুত বৈশ্যই মহিলা চিকিৎসকলৈ মেছেজ কৰিছিল আৰু মেছেজত লিখিছিল, তুমি ঘৰত অকলে থাকিলে মোক ফোন কৰিবা, মই আহিম। তুমি ঘৰত অকলে থাকিলে মোলৈ ফোন কৰিবা, মই আহিম। এগৰাকী মহিলা চিকিৎসকক মেছেজ কৰা এইজনে হৈছে অচ্যুত বৈশ্য। এই অচ্যুত বৈশ্যৰ বিৰুদ্ধে মহিলা চিকিৎসকগৰাকীয়ে অৱশেষত কেমেৰাৰ আগত মুখ খুলিছে। কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অচ্যুত বৈশ্যৰ বিৰুদ্ধে। অকল সেই মহিলাগৰাকীকে নহয়, অন্য মহিলা চিকিৎসক নাৰ্ছকো তেওঁ অশালীন ইংগিত, অশালীন ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰিৱেশটো দেখুৱাম। এইখন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নহয় কি ৰোগীয়ে হাহাকাৰ কৰিব লাগে, তাত এতিয়া সুৰক্ষিত নহয় মহিলা চিকিৎসক, যৌন নিৰ্যাতনৰ বলি হ'ব লগা হৈছে মহিলা চিকিৎসকে। GMCHত যৌন আতিশায্যৰ বলি হৈছে মহিলা চিকিৎসকগৰাকী, যিগৰাকী চিকিৎসকে আজি বিস্ফোৰক মন্তব্য কৰিছে। আমাৰ কেমেৰাৰ আগত তেওঁ মুখ খুলিছে। তেওঁ কৈছে যে অকল মোৰ লগতে নহয়, বহুতকে যৌন নিৰ্যাতন চলাইছে অচ্যুত বৈশ্যই, অৰ্থাৎ অধ্যক্ষ অচ্যুত বৈশ্যই আৰু বহুতকে এনেধৰণে অত্যাচাৰ কৰিছে। আৰু সেই চিকিৎসক নাৰ্ছে অচ্যুত বৈশ্যৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে। অচ্যুত বৈশ্যৰ বিৰুদ্ধে মাত মাতিলেই তেওঁলোকৰ বিৰুদ্ধে একশ্যন হয়। আৰু সেইবাবেই বহু মহিলা চিকিৎসক নাৰ্ছে এইগৰাকী অধ্যক্ষৰ বিৰুদ্ধে মুখ নুখুলে। আকৌ কৈছোঁ, এইগৰাকী অধ্যক্ষৰ বাবেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বহু জ্যেষ্ঠ চিকিৎসকে ইয়াৰ পৰা গুচি যাব লগা এক পৰিৱেশ সৃষ্টি হৈছে। তাৰ পাছতো এইগৰাকী চিকিৎসকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। আসাম টক্সে ধাৰাবাহিক বাতৰি অব্যাহত ৰাখিছে, অভিযোগসমূহ দেখুৱাইছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰৰ কাহিনীবোৰ আসাম টক্সে ফাদিল কৰিছে। তাৰ পাছতো আমি দেখিছোঁ যে এইজন অধ্যক্ষ হৈ আছে, আজিলৈকে বিভাগে ব্যৱস্থা লোৱা নাই। কিন্তু অৱশেষত কঠোৰ হৈছে বিভাগ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দুগৰাকী জ্যেষ্ঠ বিষয়াক লগত লৈ তদন্ত কমিটি গঠন কৰা হৈছে। 2 সপ্তাহৰ ভিতৰত সেই তদন্তৰ প্ৰতিবেদন সেই দুগৰাকী বিষয়াই জমা দিব লাগিব, দাখিল কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অৱশেষত অচ্যুত বৈশ্যৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আমি মহিলা চিকিৎসকগৰাকীৰ মন্তব্য অসমবাসী ৰাইজক শুনাম। মহিলা চিকিৎসকগৰাকীয়ে কি কৈছে শুনাম। তাৰ আগতে আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাব বিচাৰিছোঁ। অচ্যুত বৈশ্যৰ বিৰুদ্ধে আমি কিছু কথা পাতি ল'ব বিচাৰিছোঁ আমাৰ সাংবাদিক সমীৰণ শইকীয়াৰ সৈতে। সমীৰণ, আপোনাক যদি আমি পোনপটীয়া সম্প্ৰচাৰ পাওঁ তেনেহ'লে সমীৰণ, আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰু অধিক কি তথ্য আছে সমীৰণ? হয় চাওক মণ্টু কুমাৰ শইকীয়া, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগৰ পিছতেই দুজনীয়া কমিটি গঠন কৰা হৈছে। এগৰাকী মহিলা চিকিৎসকক অশ্লীল প্ৰস্তাৱ দিয়াৰ সমান্তৰালকৈ হোৱাটছআপত অশ্লীল মেছেজ দিয়াৰ অভিযোগ উত্থাপন হৈছিল। মানসিকভাৱে অত্যাচাৰ কৰি আহিছিল গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ এগৰাকী চিকিৎসকক, আৰু তাৰ পাছতে এতিয়া গঠন কৰা হৈছে দুজনীয়া কমিটি। আৰু এই দুজনীয়া কমিটিয়ে তদন্ত কৰিছে আৰু এই তদন্তৰ সময়ছোৱাত সঁচাকৈ অচ্যুত বৈশ্যই মহিলা চিকিৎসকগৰাকীক অশ্লীল প্ৰস্তাৱ, অশ্লীল মেছেজ দিয়াটো সঁচা নে মিছা এই তথ্য তেখেতসকলে ল'বলৈ চেষ্টা কৰিছে। তাৰ সমান্তৰালকৈ চিকিৎসকগৰাকী কাষ চাপিছে আদালতৰ, আৰু আদালততো অতি শীঘ্ৰে এটা গোচৰ পঞ্জীয়ন হ'ব অচ্যুত বৈশ্যৰ বিৰুদ্ধে। মুঠতে কোনো কাৰণতে এইজন অচ্যুত বৈশ্য কোনো কাৰণতে সাৰি যাব নোৱাৰিব, কিয়নো অচ্যুত বৈশ্যই এনেধৰণৰ অভিযোগ অচ্যুত বৈশ্যৰ বিৰুদ্ধে পূৰ্বে উত্থাপন হৈছিল আৰু এইগৰাকী সাহসী মহিলা চিকিৎসক বুলি ক'ব লাগিব। তেওঁ প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল
কৰিছিল আৰু সেই পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্ত কৰা হ'ব বুলি কৈছিল আৰু সেই তদন্ত কমিটি এতিয়া গঠন কৰা হৈছে ৰাজ্য স্বাস্থ্য বিভাগত এই যিটো ঘটনা এই ঘটনাটোৱে জোকাৰি গৈছে কিন্তু অচ্যুত বৈশ্যৰ বিৰুদ্ধে বৰ্তমান সময়ছোৱালৈকে কিন্তু কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা পোৱা নাই বৰ্তমান সময়ছোৱালৈকে অচ্যুত বৈশ্য গুৱাহাটী মেডিকেল কলেজৰে অধ্যক্ষ হিচাপে আছে এইখিনি এতিয়া তদন্ত কমিটিত থকা কাক তদন্ত কমিটি ৰাখিছে সেই বিষয়ে যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে ক'ব লাগিব যে জ্যোৎস্না মেধি পাটগিৰি এগৰাকী ACS বিষয়া তেওঁ হৈছে মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ তেখেতে ছেক্ৰেটৰী আৰু তেখেতক তদন্ত কমিটিত ৰখা হৈছে তাৰ সমন্বয়কৈ ৰখা হৈছে প্ৰফেচাৰ মনোজ কুমাৰ চৌধুৰী ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছামৰ মনোজ কুমাৰ চৌধুৰীকো এই তদন্ত কমিটিত ৰখা হৈছে অৰ্থাৎ তেখেতসকলে তদন্ত ইতিমধ্যে কৰিছে আৰু এই তদন্তত যি হোৱাটছএপত অশ্লীল প্ৰস্তাৱ দিছিল অচ্যুত বৈশ্য সেই অশ্লীল প্ৰস্তাৱ দিয়া মেছেজসমূহ ইতিমধ্যে মহিলা চিকিৎসকগৰাকীয়ে তেওঁলোকৰ হাতত অৰ্পণ কৰিছে আৰু সেই মেছেজসমূহ সঁচাকৈয়ে হয় নে নহয় সেই কথা তেখেতসকলে পৰীক্ষণ কৰিছে অৰ্থাৎ মহিলা চিকিৎসকগৰাকীক অচ্যুত বৈশ্যই ঘৰত কোনো ধৰণৰ সময়ত ঘৰলৈ মাতিবলৈ আহ্বান জনাইছিল আৰু সেই মেছেজ কৰি সেই কথা অৱগত কৰিছিল আৰু তাৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ কথা কৈ মানসিকভাৱে অত্যাচাৰ কৰি আহিছিল গুৱাহাটী মেডিকেল কলেজৰ এগৰাকী জ্যেষ্ঠ মহিলা চিকিৎসকক আৰু এই মহিলা চিকিৎসকগৰাকী মুখ্যমন্ত্ৰীৰ কাষ চাপিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্ত কমিটি গঠন কৰিবলৈ কৈছে আৰু এই তদন্ত কমিটিয়ে অতি শীঘ্ৰে অৰ্থাৎ 9 তাৰিখৰ হয়তো তেখেতসকলে তদন্ত কৰি এই সকলোবোৰ তথ্য সন্নিৱিষ্ট কৰিব দুসপ্তাহৰ ভিতৰত সকলো তদন্ত কমিটিসমূহে তদন্ত কৰি সকলোসমূহ ৰিপৰ্ট দিবলৈ আহ্বান জনোৱা হৈছে আৰু এই তদন্ত কমিটিসমূহে ইতিমধ্যে বিভিন্নজন ব্যক্তিক সোধা পোছা অব্যাহত ৰাখিছে যে কেনেধৰণৰ অশ্লীল প্ৰস্তাৱ দিয়া হয় কিয়নো ছাত্ৰী তাৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ ডক্টৰে এনেধৰণৰ মানসিক অত্যাচাৰৰ বলি হৈছে বুলি চিকিৎসকগৰাকীয়ে অভিযোগ আনিছিল আৰু সেই অভিযোগ অনা যিসকল ছাত্ৰী আছে তাত পঢ়ি থকা বা যিসকল নাৰ্ছ আছে সেইসকলকো সোধা পোছা অব্যাহত ৰাখিছে তদন্ত কমিটিয়ে হয়তো খুব কম সময়ৰ ভিতৰতেই অচ্যুত বৈশ্য জালত পৰাৰ সম্ভাৱনা আছে অচ্যুত বৈশ্যৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে কিন্তু লক্ষণীয় বিষয়টো এইটো যে অচ্যুত বৈশ্যক বৰ্তমান সময়ছোৱালৈকে কিন্তু অধ্যক্ষৰ ছিটখনতে বহি আছে কাৰ আশীৰ্বাদ আছে অচ্যুত বৈশ্যৰ বিৰুদ্ধে এইসমূহ প্ৰশ্ন এতিয়া ডাঙৰ হৈ পৰিছে মনটো ধন্যবাদ জনাইছোঁ সেয়া আছিল আমাৰ সাংবাদিক সমীৰণে কেইবাটাও আপডেটছ খবৰ অসমবাসী ৰাইজক জনালে অকল এগৰাকী মহিলা চিকিৎসকে নহয় আকৌ কৈছোঁ তুমি ঘৰত অকলে থাকিলে মোক ফোন কৰিবা মই আহিম যিগৰাকী মহিলা চিকিৎসকক এইগৰাকী অচ্যুত বৈশ্যই মেছেজ কৰিছিল সেই মহিলা চিকিৎসকগৰাকীয়ে অৱশেষত সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল প্ৰথমবাৰলৈ সেই মহিলা চিকিৎসকগৰাকীয়ে মুখ খুলিছে মহিলা চিকিৎসকগৰাকীৰ মন্তব্য আমাৰ সাংবাদিকে সংগ্ৰহ কৰিছে আমি এবাৰ সেই মহিলা চিকিৎসকগৰাকীৰ মন্তব্য শুনাব বিচাৰিছোঁ অকল মোৰ লগতে নহয় বহুতৰ লগতেই কৰি আছে মই এতিয়া গম পালোঁ মই কেছটো দিয়াৰ পিছত সেইকাৰণে মই ভাবিছোঁ এতিয়া মোৰ যুঁজ বুলি হোৱা নাই আৰু এইটো এটা সামাজিক দায়বদ্ধতা বুলিয়ে মই ভাবিছোঁ কিয়নো কেতিয়াবা মই ভাবিলোঁ মই যিহেতু মেডিকেল কলেজত 25 বছৰৰ ওপৰৰ পৰাই কাম কৰি আছোঁ মোৰ বহু সময় মই ভাবিছিলোঁ যে মই কওঁ নকওঁ এই কওঁ নকওঁ এনেকুৱা মাজতে থাকিলে যে মই চুপিৰিয়াৰ্ছক কৈ আছিলোঁ মোৰ সংগীসকলক কৈ আছিলোঁ মোৰ কলিগছক কৈ আছিলোঁ কিন্তু সকলোৱে তেখেতক খুব ভয় কৰে বহু কথাৰ কাৰণে ভয় কৰে তেখেত খুব পাৱাৰফুল বুলি কয় তেখেতৰ ওচৰত নোযোৱাই ভাল বুলি কয় এভইড কৰি চলিবা বুলি কয় ইগন'ৰ কৰিবা বুলি কয় এনেকৈ চলিবলৈ দি আছিলে কিন্তু এটা সময় আহিলে যোনটোত মই আৰু নোৱাৰিলোঁ আৰু নোৱাৰাৰ কাৰণে মই এই কথাখিনি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'বলৈ বিচাৰি আছিলোঁ যে মই প্ৰথমতে লিভ লৈ পেলাই মই এই গোটেই কথাখিনি মই চিন্তা কৰি পেলাই মই এটা পৰ্টেলত বা মই এটা ছেক্সুৱেল হেৰাছমেণ্ট কেছত মই দিব লাগিব যাৰ ওচৰলৈ গৈছিলোঁ তেওঁলোকে কৈছিলে চিফ মিনিষ্টাৰক লগ কৰা কিয়নো তেখেত এটা এনেকুৱা ধৰণৰ ষ্টেটাছ লৈ আছে তেখেত প্ৰিন্সিপাল গুৱাহাটী মেডিকেল কলেজ চবতকৈ প্ৰিমিয়াৰ ইনষ্টিটিউট সেইকাৰণে মোক ক'লে নেকি চিফ মিনিষ্টাৰক লগ কৰিবলৈ কিয়নো বেলেগ আৰু মই একো পোৱা নাছিলোঁ কেছ দিবলৈ পুলিচত যাবলৈ মই এগৰাকী মহিলা মোৰ এগৰাকী ছোৱালী আছে বহুত ভাবিবলগীয়া হৈছিলে কিন্তু উপায় নোহোৱাত যেতিয়া এনেকুৱা লাগিলে যে এটা মানুহৰ সীমা থাকে সীমাটো যেতিয়া পাৰ হৈ যায় নহয় তেতিয়া আমি এনেকুৱা ধৰণৰ ষ্টেপ ল'বলগীয়া হয় মই ভুক্তভোগী আৰু ছেক্সুৱেলি হেৰেষ্ট মেণ্টেলি হেৰেষ্ট সেইকাৰণে মই ভাবিলোঁ যে এতিয়া মই চিফ মিনিষ্টাৰক দিওঁ এনেকুৱা ধৰণৰ এটা হ'ব বুলি মানে
মিডিয়াই জানি যাব বা ইমান খোলাকৈ এইটো বিষয়ে ডিছকাশ্যন হ'ব বুলি মই নিজে হতভম্ব কিন্তু সেইটো হোৱাৰ কাৰণে ইমান ভাল হ'ল ইমানেই ভাল হ'ল মই আজিৰ ডেটত মই ক'ব খুজিছোঁ যে ইমান ছোৱালী মোৰ ওচৰলৈ আহিলে আৰু ইমান ছোৱালীয়ে মোক তেওঁলোকৰ কথাবোৰ কোৱা আৰম্ভ কৰিলে যে মই ভাবিলোঁ হাৰে মইতো ডাঙৰ এটা বেলেগ এটা কাম কৰিবলৈ গৈ আছোঁ এতিয়া মই দেখোন এতিয়া এটা ছ'চিয়েল কজ এটাৰ কাৰণে কাম কৰিছোঁ মোৰ তেখেতৰ এগেইনষ্টে যেনেকৈ বাজাজে দিছিলে কেছ এটা IAS অফিচাৰ সেই 17 বছৰ চলিলে সেই কেছটো সেইকাৰণে চবেই কয় মোক এইজন মানুহৰ লগত তুমি লাগি লৈছা তোমাৰ দেখোন বহুত দিন আছে চাকৰি মোৰ 15 বছৰ চাকৰি আছে তেওঁৰ আণ্ডাৰতে দেখোন তুমি কাম কৰিব লাগিব কেনেকৈ পাৰিবা কৈছোঁ মই নাজানো মই কেনেকৈ মোৰ কি ষ্ট্ৰেংথ আহিলে মই নাজানো মোৰ চাকৰিটো চাকৰি এটা জেগাত কিন্তু মোৰ ডিগনিটিটো মোৰ কাৰণে বহুত ডাঙৰ বস্তু মোৰ সন্মানটো মোৰ কাৰণে বহুত ডাঙৰ বস্তু আৰু মই যদি সন্মানেই নাপাওঁ এটা ইনষ্টিটিউটত কাম কৰি পেলাই দিনে ৰাতিয়ে যদি মানসিক ৰোগী চিকিৎসা কৰোঁ মোৰ নিজৰ টাইমেই নাথাকে মোৰ নিজৰ কাৰণে মোৰ ছোৱালীজনীয়ে মোৰ টাইমেই নাপায় তেতিয়া তাৰপিছত যদি মই এনেকুৱা ধৰণৰ এটা ব্যৱহাৰ পাওঁ আৰু ছেক্সুৱেলি মোৰ লগত তেওঁ ক্ল'জ হ'ব খোজে তেওঁ যদি মোক মাতে সন্ধিয়াকৈ তেখেতৰ ৰুমলৈ তেওঁ যদি মোৰ ঘৰলৈ আহিব খোজে মই অকলে থাকিলে তেওঁ কয় এবছলিউটলি যেতিয়া ফ্ৰী থাকিবা অকলে থাকিবা মই আহিম তুমি মোক ফোন কৰিবা যেতিয়াই মন যায় তেতিয়াই আহিম এনেকুৱা ধৰণৰ যদি কিছুমান কথা কয় তেতিয়া সেইজন মানুহৰ লগত মই হেড হিচাপে কি কথা পাতিব পাৰোঁ মোৰ বহুত অশান্তি মহিলা চিকিৎসকগৰাকীৰ মন্তব্য মহিলা চিকিৎসকগৰাকীয়ে খোলাখুলিকৈ অচ্যুত বৈশ্যৰ কথাবোৰ কৈছে মহিলা চিকিৎসকগৰাকীয়ে যেতিয়া মুখ্যমন্ত্ৰীলৈ চিঠি লিখিছে তাৰ পাছতে বহু নাৰ্ছ বহু চিকিৎসকে মহিলা চিকিৎসকে তেওঁক জনাইছে যে মোৰ লগতো হৈছে আমুকৰ লগতো হৈছে তামুকৰ লগতো হৈছে গতিকে এইগৰাকী অধ্যক্ষ কিয় আচলতে স্বাস্থ্য বিভাগে সেই গুৰুত্বপূৰ্ণ চকীখনত বহাই থৈছে সেয়া কিন্তু আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন আমি আশা কৰিছোঁ সেই বিশেষ কমিটিখনে অচ্যুত বৈশ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব আৰু যিবোৰ কাণ্ড গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হৈছে বিশেষকৈ নাৰী সুৰক্ষিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নহয় বুলি এতিয়া প্ৰমাণিত হৈছে গতিকে এইগৰাকী অধ্যক্ষৰ তাত ৰখাটো কোনো প্ৰয়োজনীয়তা নাই তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ'ব লাগে